হেল্ল' গাইজ, তোমালোকে যদি মোৰ আগৰ মিনি ব্লগটো চাইছা তেনেহ'লে গমেই পাইছা মই ৰিটেইলৰ চাউল নিবলৈ আহিছিলোঁ। মানে এতিয়া ফিংগাৰ দিয়া মেচিনটো বাহিৰত অকণমান ওলাই দি পঠাইছে নেটৱৰ্ক নোপোৱাৰ কাৰণে। সেয়েহে এতিয়া মই ফিংগাৰ প্ৰিণ্টো দিলোঁ, তাৰ পাছত এনেকৈ ৰিচিপ্টখনো ওলাল, মানে কাৰ্ডখনতো চহী কৰা হৈ গ'ল। আৰু এতিয়া বস্তাটোত চাউলখিনি ভৰাই লওঁ। তাৰ পাছত তোমালোকক মই এইখিনিতে জনাব পাই সুখী হৈছোঁ যে গাইজ, মানে মোৰ ইউটিউব চেনেলত মানে এটা ভিডিঅ'ত 1K ভিউজ গৈছে। সেয়েহে তোমালোকক জনাব পাই মই সুখী হৈছোঁ। অলপমান মৰম, অলপমান ছাপোৰ্ট এনেকৈ কৰিবা আৰু গাইজ। কথা কৈ থাকোঁতে বহুতখিনি আহি পালোঁ দিয়ক গাইজ, মানে ইফালে মুছলিম মানুহ বহুত আছে। সেয়েহে এইটো মছজিদ ঘৰ দেখিছা নে গাইজ তোমালোকে? আৰু আমাৰ ঘৰৰ পৰা মানে চাউল আনিব যোৱা মানুহ ঘৰ 12 কিলোমিটাৰ হয় গাইজ। এইবোৰ মানে গাইজ চব ফুলৰ খেতি হয়, মানে মুছলিম মানুহ আছে ন, বহুত পৰিমাণে এইটো চাইডে খেতি কৰে। এনেকুৱা ডাঙৰ ডাঙৰ ফিচাৰী দেখিবলৈ পোৱা যায় গাইজ, মানে এটা সুন্দৰ পৰিৱেশ এইটো চাইডে। আৰু এতিয়া মানে এক্সাম দিব যাব ওলাইছোঁ গাইজ। কলেজত মানে আধাৰ কাৰ্ডখন লাগে বুলি কোৱা কাৰণে এইফালে জেৰক্স কৰি লৈছোঁ। মানে মই কলেজ গৈয়ে নাপালোঁ, লগৰ এজনে আকৌ লৈ আহিলে মোক। দেখিছা ন গাইজ এইফালে বৰষুণ পৰি কেনেকুৱা হৈ আছে, ছাতি তলত সোমাব লগা হৈছে। দেখিছা ন গাইজ এতিয়া এইফালে আমাৰ গায়ত্ৰী মান্ত্ৰা দোষ, এইফালে বাণী, এইফালে ৰাণী, এইফালে কাপুল।